হাই ফ্ৰেণ্ডছ, আপোনালোকে গম পাই আছে যে এতিয়া ইউডাইছ আপডেশ্যনৰ প্ৰচেছ চলি আছে। আপডেশ্যনত আমি নিজৰ স্কুলৰ যিমান ল'ৰা ছোৱালী আছে সিহঁতক প্ৰমোশ্যন কৰি আছোঁ আৰু কিছুমান ষ্টুডেণ্ট আছে যে বেলেগ স্কুলৰ পৰা আপোনালোকৰ স্কুলত আহিছিলে, সেইবিলাক ষ্টুডেণ্টক আমি এড কৰিব নোৱাৰোঁ, ইম্পৰ্ট কৰি পেলাই আনিব লাগিব। আপোনালোকে প্ৰথমত নিজৰ ক্ৰম ব্ৰাউজাৰত আহি যাব। ক্ৰম ব্ৰাউজাৰত যোৱাৰ পিছত আপোনালোকে যোনটো চাৰ্চ বটন আছে চাৰ্চত ক্লিক কৰি পেলাই আপুনি udice+.gov.in লিখি দিব। লিখাৰ পিছত আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত চাব এনেধৰণৰ পেজ আপোনালোকৰ ওচৰত খোল খাব। এতিয়া আপোনালোকে ওপৰত দেখি আছে লাইন ৰাইট সাইডত থ্ৰী ডট, সেই থ্ৰী ডট আপোনালোকে ক্লিক কৰিব লাগিব। থ্ৰী ডটত ক্লিক কৰি পেলাই আপোনালোকে চাওক তলত আহি পেলাই ডেস্কটপ সাইট আছে, এই ডেস্কটপ সাইটটো আপোনালোকক ক্লিক কৰি পেলাই অন কৰি ল'ব লাগিব। ডেস্কটপ সাইটটো অন কৰিলে আপুনি গোটেই প্ৰচেছবিলাক ভালকৈ ক্লিয়াৰলি আপোনালোকে কৰিব পাৰিব। চ' মই এতিয়া ডেস্কটপ সাইট এতিয়া বৰ্তমান ইয়াত অন কৰি লৈ আছোঁ। চাওক ডেস্কটপ সাইট অন কৰাৰ লগে লগে পেজটো এতিয়া চেঞ্জ হৈ পেলাই এনেধৰণে আহি গৈছে। এতিয়া আপোনালোকৰ ওচৰত দেখা পাই আছে আপুনি ইউডাইছ স্কুল ডাটা কেপচাৰ। চ' এই প্ৰথম যোনটো আপোনালোকে লিংক দেখা পাই আছে সেইখনত ক্লিক কৰক, ইউডাইছ স্কুল ডাটা কেপচাৰ। মই ইয়াত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত চাওক এতিয়া বৰ্তমান পেজটো স্ক্ৰল যদি আপুনি কৰে ৰাইট ছাইডত আপোনালোকে দেখা পাব ষ্টুডেণ্ট মডিউল বুলি কৈ পেলাই এটা অপশ্যন দেখা পাই আছে। সেই ষ্টুডেণ্ট মডিউলত আপোনালোকে গৈ পেলাই ক্লিক কৰি দিব। ষ্টুডেণ্ট মডিউলত যেনেকৈ ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে চাব আপোনাৰ ওচৰত এতিয়া ছিলেক্ট ষ্টেট আহিছে। ইয়াত ছিলেক্ট ষ্টেটত গৈ পেলাই ষ্টেট ছিলেক্ট কৰি লওক। আমি অসমত থাকোঁ গতিকে আমি আসাম ছিলেক্ট কৰিছোঁ। গ' চাৰ্চ ক্লিক কৰিলোঁ। এতিয়া গ' ক্লিক কৰাৰ লগে লগে কি হ'ব, এতিয়া আপোনালোকৰ ওচৰত দেখা পাই আছে ইউজাৰ আই ডি এণ্ড এণ্টাৰ পাছৱৰ্ড এণ্ড কেপচা। এই তিনিটা বস্তু আপোনালোকে ফিল আপ কৰিব লাগিব। আপোনালোকৰ নিজৰ স্কুলৰ ইউজাৰ আই ডি এণ্ড পাছৱৰ্ড ক্লিক কৰি পেলাই কেপচাটো লিখি দিব। এতিয়া মোৰ ওচৰত এতিয়া বৰ্তমান এটা ইউজাৰ আই ডি আছে, মই ক্লিক কৰিলোঁ, ইয়াত লিখিলোঁ। এতিয়া আপোনালোকৰ ওচৰত যোনটো কেপচা আপুনি দেখা পাই আছে সেইখন কেপচাটো ফিল কৰি দিয়ক। মই কেপচা বৰ্তমান ফিল কৰি আছোঁ। আপোনালোকে ভিডিঅ'টো ষ্টাৰ্টিঙৰ পৰা লাষ্টলৈকে চাব, তেতিয়া গোটেই প্ৰচেছবিলাক আপোনালোকৰ বুজাত সহজ হ'ব। এতিয়া ক্লিক কৰাৰ পিছত মই এতিয়া চালোঁ ইয়াত বৰ্তমান লগ ইন হৈ গ'ল। লগ ইন হৈ যোৱাৰ পাছত ওপৰৰ যোনটো পেজটো দেখা পাই আছে আপোনালোকে 2024-25, এতিয়া বৰ্তমান আমি ইয়াত ক্লিক কৰিম। অৰেঞ্জ কালাৰত আছে, ইয়াত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত চাওক এইটো স্কুলৰ পৰা বৰ্তমান কিছুমান ষ্টুডেণ্টবিলাকৰ আপডেট কৰিছে, কিন্তু এতিয়া বৰ্তমান আমাৰ কাম যোনটো আছিলে ইম্পৰ্ট কৰি পেলাই বেলেগ স্কুলৰ পৰা আমি কেনেকৈ ল'ৰা ছোৱালীক লৈ আহিম, কাৰণ এড কৰা অপশ্যন এতিয়ালৈকে দিয়া নাই। যে যিসকল ল'ৰা ছোৱালী 4, 5 বা ওপৰত পঢ়িছে সিহঁতৰ ডাইৰেক্ট সেইখন স্কুল এৰি পেলাই আপোনালোকৰ স্কুলত আহিছে যদি আপোনালোকে এতিয়া তাক সেইখন স্কুলৰ পৰা আনিব লাগিব। কেনেকৈ আনিব আপোনালোকে গোটেই প্ৰচেছটো ভালকৈ চাই থাকিব। আপোনালোকে দেখা পাই আছে ইয়াত প্ৰগ্ৰেছন এক্টিভিটি, তাৰ তলত দেখা পাই আছে ইম্পৰ্ট মডিউল। আমি ইম্পৰ্ট মডিউলত ক্লিক কৰিম। ইম্পৰ্ট মডিউলত যেনেকৈ ক্লিক কৰিলোঁ, ক্লিক কৰাৰ লগে লগে চাওক ইয়াত দেখা পাই আছে আপোনালোকে ইম্পৰ্ট উইদিন ষ্টেট, ইম্পৰ্ট আউটছাইড ষ্টেট, ড্ৰপ বক্স ইনএক্টিভ ষ্টুডেণ্ট লিষ্ট। যদি আপোনালোকৰ ষ্টুডেণ্ট বেলেগ এটা ষ্টেটৰ পৰা আহিছে তেতিয়া আমি আউটছাইড ক্লিক কৰিম। যদি ষ্টেটৰ ভিতৰৰ পৰা হয়, যদি অসমৰে ষ্টুডেণ্ট হয়, বেলেগ এটা ডিষ্ট্ৰিক্টৰ পৰা আহিছে, ব্লকৰ পৰা আহিছে, তেতিয়া আমি ইম্পৰ্ট উইদিন ষ্টেট 1 নম্বৰটো ক্লিক কৰিম। বা আপোনালোকে গম নাপায় ভালকৈ তেতিয়া আপুনি ড্ৰপ বক্সত যাব। ড্ৰপ বক্সত গৈ পেলাই আপুনি ডিষ্ট্ৰিক্ট ষ্টেট ছিলেক্ট কৰি পেলাই আপোনালোকে এই ল'ৰা ছোৱালীক বিচাৰি ল'ব পাৰিব। চ' আমি ফাৰ্ষ্ট তলত চাওক, আপোনালোকে তলত ইয়াত লিখা আছে ড্ৰপ বক্স ইনএক্টিভ ষ্টুডেণ্ট লিষ্ট। দুটা প্ৰচেছ আছে, মই দুটা প্ৰচেছটো আপোনালোকক দেখুৱাই দিম। ড্ৰপ বক্স ইনএক্টিভ ষ্টুডেণ্ট লিষ্ট এইখনত আপোনালোকে ক্লিক কৰিব লাগিব। আমি ইয়াত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে চাওক পেজটো এনেধৰণৰ আহি গৈছে। এতিয়া আপোনালোকে ওপৰত দেখা পাই আছে ইয়াত ৰাইট ছাইডত ষ্টেট, ডিষ্ট্ৰিক্ট, ব্লক এণ্ড স্কুল। আমি ওপৰ যোনটো দেখা পাই আছে সেই ওপৰ যোনটো অপশ্যন আছে ওপৰ অপশ্যনটো ক্লিক কৰিম। আমি ষ্টেটত যাম। ষ্টেটত গ'লোঁ, ষ্টেট ছিলেক্ট কৰিলোঁ, কাৰণ ধৰি লৈছোঁ আমি যে সেই ষ্টুডেণ্টটো আমাৰ নিজৰ ষ্টেটৰে হয়। তাৰপিছত আমি ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিলোঁ। এতিয়া মই কাৰ্বি আংলং ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিলোঁ। আপোনালোকে নিজৰ ডিষ্ট্ৰিক্ট ছিলেক্ট কৰি ল'ব। ছিলেক্ট কৰাৰ পিছত ব্লক ছিলেক্ট কৰিছোঁ। মই এটা ব্লক এটা ছিলেক্ট কৰিলোঁ। এতিয়া ইয়াত দুটা অপশ্যন আছে, ইউডাইছ কোড অৰ স্কুল নেম। যদি আপোনালোকৰ সেইখন স্কুলৰ ইউডাইছ কোড আছে, যোনখন স্কুলৰ পৰা ল'ৰা বা ছোৱালীটোক আপোনালোকে আনিব বিচাৰিছে, তেতিয়া ইউডাইছ কোড থাকিলে ইউডাইছ কোড লিখি দিব, নহ'লে আপোনালোকে স্কুলৰ নাম লিখিবও পাৰে। চ' মই ইয়াত স্কুলৰ নাম লিখি আছোঁ। চাওক এইখন ব্লকত যিমান স্কুল আছে গোটেই স্কুলৰ লিষ্টটো আপোনালোকৰ ইয়াত এতিয়া ওলাই আহি যাব। এতিয়া বৰ্তমান এইটো স্কুল যোনটো আছিলে চন্দ্ৰ সিং তেৰাং এম ই স্কুল, আমি এইটো স্কুল ছিলেক্ট কৰিছোঁ। এইটো স্কুলৰ পৰাহে ষ্টুডেণ্টটোক আমি এতিয়া বৰ্তমান আনিব বিচাৰিছোঁ। আৰু ছিলেক্ট কৰাৰ পিছত আমি চাৰ্চ ক্লিক কৰিলোঁ। চাৰ্চ ক্লিক কৰাৰ পিছত চাওক ইয়াত ষ্টুডেণ্টবিলাকৰ নাম আহি গৈছে। এতিয়া ষ্টুডেণ্টবিলাকৰ নাম ইয়াত আহি যোৱাৰ পিছত আমি এটা ষ্টুডেণ্ট এতিয়া বৰ্তমান আনিব বিচাৰিছোঁ। সেইখন ষ্টুডেণ্টৰ আমি চাৰ্চ কৰিলোঁ, ৰূপবন ৰংহাংপি এই ষ্টুডেণ্টটো আছে। এই ষ্টুডেণ্টটোক আমি এতিয়া বৰ্তমান
আমি নিজৰ স্কুলত এটা আনিব বিচাৰিছোঁ সো আপোনালোকে চাব ৰাইট সাইডত আহি পেলাই স্ক্ৰল কৰি পেলাই আহিব ইম্পৰ্ট এটা অপচন পাই আছে সেইখন ইম্পৰ্ট অপচনত আপোনালোকে ক্লিক কৰিব লাগিব সো মই এতিয়া বৰ্তমান ইম্পৰ্ট অপচনত ক্লিক কৰিলোঁ ইম্পৰ্ট অপচনত ক্লিক কৰাৰ পিছত চাওক এনে ধৰণৰ অপচন আহিছে সেই ষ্টুডেণ্টৰ পেন নাম্বাৰটো অটোমেটিকলি ইয়াত আহি গ'ল এতিয়া ষ্টুডেণ্টৰ যোনটো ডেট অফ বাৰ্থ আছে সেই ডেট অফ বাৰ্থটো আমি ইয়াত লিখিব লাগিব লিখি দিয়াৰ পিছত আমি গো ক্লিক কৰিম সো ষ্টুডেণ্টৰ ডেট অফ বাৰ্থ আপুনি লিখিবও পাৰে ডাইৰেক্ট বা আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব পাৰে ৰাইট সাইডত যোনটো দেখি আছে আপুনি স্কয়াৰ বক্স সেই স্কয়াৰ বক্সত দি পেলাই আপুনি সিলেক্ট কৰিব পাৰে সো আমি স্কয়াৰ বক্সত ক্লিক কৰিছোঁ ক্লিক কৰাৰ পিছত এটা চাওক আপোনালোকে ইয়াত ডেট অফ বাৰ্থ সিলেক্ট কৰা অপচন আহি গৈছে ষ্টুডেণ্টৰ যোনটো ডেট অফ বাৰ্থ আছিলে ডেট অফ বাৰ্থটো মই সিলেক্ট কৰিলোঁ 2009 আছিলে সো 2009 লেফট ক্লিক কৰি ল'ব আপোনালোকে 2009ত গৈ পেলাই মই ইয়াৰ সিলেক্ট কৰিলোঁ এতিয়া মাহটো হৈ গ'ল আপোনাৰ এপ্ৰিল আৰু ডেট আছিলে আপোনাৰ 03 সো মই 03 ক্লিক কৰিলোঁ চাওক এতিয়া ষ্টুডেণ্টৰ পেন নাম্বাৰ অলৰেডি আহি গৈছিলে ডেট অফ বাৰ্থ আমি ক্লিক কৰিলোঁ তাৰপিছত আমি গোত যাম আপুনি চাওক গোত ক্লিক কৰাৰ লগে লগে এই ষ্টুডেণ্টৰ ডিটেইলছটো ইয়াত বৰ্তমান ফ্লেশ আউট হৈ গৈছে যোনটো ষ্টুডেণ্টক আমি আনিব বিচাৰিছিলোঁ বেলেগ এটা স্কুলত পঢ়ি আছিলে সেইখন ষ্টুডেণ্টৰ ডিটেইলছ ইয়াত বৰ্তমান শ্ব' হৈ গৈছে এতিয়া এই ষ্টুডেণ্টটো যোৱা বছৰ পঢ়িছিলে ক্লাছ 8ত আমি নিজৰ স্কুলত আনিব বিচাৰিছোঁ ক্লাছ 9ত সো ক্লাছ 9ত আনিবৰ কাৰণে আমি কি কৰিব লাগিব তলত আপোনালোকে চাওক তলত চাওক ইয়াত আহি পেলাই আপোনাৰ চাব ইম্পৰ্ট টু 2024-25 সো আমি এই অপচনটো যাম তলত চাওক ইম্পৰ্ট ক্লাছ আছে ক্লাছত গ'লোঁ কোনখন ক্লাছত আমি লৈ যাব বিচাৰিছোঁ ক্লাছ 8ত পঢ়িছিলে এতিয়া বৰ্তমান আমি নিজৰ স্কুলত ইম্পৰ্ট কৰিব বিচাৰিছোঁ ক্লাছ 9ত সো আমি ক্লাছ 9 সিলেক্ট কৰিলোঁ তাৰপিছত চাওক ইম্পৰ্ট সেকশ্যন আছে সেকশ্যন সিলেক্ট কৰিলোঁ সেকশ্যন এ আছে তাৰপিছত আমি কোনদিনা সেইটো ষ্টুডেণ্টক এডমিশ্যন দিছিলোঁ নিজৰ স্কুলত সো সেইটো স্কুলৰ এডমিশ্যন ডেটটো আমি ইয়াত সিলেক্ট কৰি ল'ব লাগিব সো 2024তে আহিছিলে এপ্ৰিলত আহিছিলে 5 তাৰিখে সো আমি 5 এপ্ৰিল 2024 ক্লিক কৰিলোঁ লিখি দিলোঁ লিখি দিয়াৰ পিছত ইম্পৰ্ট অপচন আহিছে ইম্পৰ্টত ক্লিক কৰক ইম্পৰ্টত ক্লিক কৰাৰ পিছত চাওক এনে ধৰণৰ অপচন আহিব আৰ ইউ ৱান্ট টু ইম্পৰ্ট দ্য ষ্টুডেণ্ট নেম ৰুবন ৰংহাংপি সো আপোনালোকে যদি এই ষ্টুডেণ্টৰ কনফাৰ্মেশ্যন আছে যদি আপুনি কনফাৰ্মত ক্লিক কৰক কনফাৰ্মত ক্লিক কৰাৰ লগে লগে চাওক ষ্টুডেণ্ট ছাকচেছফুলি ইম্পৰ্টেড এই ষ্টুডেণ্টটো যোনখন স্কুলত আছিলে এতিয়া বৰ্তমান সেইখন স্কুলৰ পৰা আহি পেলাই আমাৰ যোনটো স্কুলত আমি আনিব বিচাৰিছিলোঁ সেইখন স্কুলত আহি গ'ল কেনেকৈ আপুনি গম পাব স্কুল ডেছবৰ্ড আপোনালোকে ওপৰত দেখা পাই আছে সেই স্কুল ডেছবৰ্ডত যাওক স্কুল ডেছবৰ্ডত যোৱাৰ পিছত ক্লাছ 9ত আমি আনিছিলোঁ ওপৰৰ অপচনটো চাওক আপুনি ক্লাছ 9ৰ আছে এই ভিউ মেনেজ যোনটো দেখা পাই আছে মানে তোৰ ওচৰত আছে এই ভিউ মেনেজত যাওক এতিয়া ৰুবন ৰংহাংপিক আমি আনিছিলোঁ চাওক ৰুবন ৰংহাংপি এতিয়া বৰ্তমান ইয়াত আহি গৈছে এতিয়া আমি জিপি ইপি একো কৰিব নোৱাৰোঁ কাৰণ এতিয়া বৰ্তমানলৈকে এইটো অপচনটো এক্টিভেট কৰি দিয়া নাই সো এইটো এটা প্ৰচেছ আছিলে সেইখন এইটো প্ৰচেছৰ থ্ৰুদি আপোনালোকে এই ষ্টুডেণ্টক ইম্পৰ্ট কৰিব পাৰিব বা আৰু এটা প্ৰচেছ আছে সেই প্ৰচেছটো মই আপোনালোকৰ ওচৰত দেখুৱাই দিব বিচাৰিছোঁ সেম আছে আপোনালোকে অলপ চেঞ্জেছ হ'ব আপোনালোকে ইম্পৰ্ট মডিউলত যাব সেম ইম্পৰ্ট মডিউলত যোৱাৰ পিছত এতিয়া ইয়াত চাওক ইম্পৰ্ট উইদিন ষ্টেট আছে সো আমি ওপৰৰ অপচনটোতে ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত চাওক ইয়াত পেন নাম্বাৰ আছে যদি আপোনালোকে ষ্টুডেণ্টটো বেলেগ এটা স্কুলৰ পৰা যেতিয়া আহিছিলে আপোনালোকে যদি পেন নাম্বাৰটো তেখেতসকলৰ বিচাৰি পেলাই ৰাখিছে তেতিয়া পেন নাম্বাৰটো আপোনালোকে ইয়াত লিখি দিব এতিয়া বৰ্তমান মই এটা ষ্টুডেণ্টৰ পেন নাম্বাৰটো লিখিব গৈ আছোঁ চাব আপোনালোকে পেন নাম্বাৰটো আপুনি এতিয়া বৰ্তমান লিখিব পাৰিব মোৰ তাত পেন নাম্বাৰ আছিলে ছোৱালীজনী যেতিয়া এডমিশ্যন ল'ব আহিছিলে তাই পেন নাম্বাৰটো আমি লৈ লৈছিলোঁ সো পেন নাম্বাৰটো মই ইয়াত লিখি দি আছোঁ আগত পেন নাম্বাৰটো বৰ্তমান আমি ইয়াত লিখি দিলোঁ চাওক আপুনি পেন নাম্বাৰ লিখিলোঁ এতিয়া তাৰ ডেট অফ বাৰ্থটো কিমান আছে ডেট অফ বাৰ্থটো আমি এতিয়া বৰ্তমান ইয়াত লিখি দিব লাগিব ডেট অফ বাৰ্থটো আমি সিলেক্ট কৰি লৈ আছোঁ বৰ্তমান ইয়াত আপুনি চাব প্ৰথমত আপুনি ইয়াৰ সিলেক্ট কৰিব ইয়াৰ কিমান কোনটো বছৰত আহিছিলে 2009ত আছিলে সো আপুনি ইয়াত লেফট ক্লিক যোনটো আছে এই লেফট ক্লিকটো ক্লিক কৰি দিব 2009 আমি সিলেক্ট কৰি ল'লোঁ 9 সিলেক্ট কৰাৰ পিছত মাহটো আছিলে এপ্ৰিল তাৰিখ আছিলে 3 আমি সিলেক্ট কৰিলোঁ সিলেক্ট কৰাৰ পিছত এতিয়া আমি গোট ক্লিক কৰিলোঁ চাওক গোট ক্লিক কৰাৰ লগে লগে আকৌ ষ্টুডেণ্টটো সেম আগৰ যেনেকুৱা আহিছিলে এই মতে আকৌ ষ্টুডেণ্ট এতিয়া বৰ্তমান ফ্লেশ আউট হৈ গ'ল আমি বেলেগ এটা ষ্টুডেণ্ট এতিয়া বৰ্তমান কৰি আছোঁ ফাৰ্ষ্ট প্ৰচেছটো বেলেগ আছিলে ছেকেণ্ড প্ৰচেছটো বেলেগ আছে সো এতিয়া আকৌ চাওক আপুনি সেম আমি ইমান দূৰকৈ যে আমি আহি গ'লোঁ ষ্টুডেণ্টৰ ডিটেইলছটো পাই গ'লোঁ ইম্পৰ্ট ক্লাছ আকৌ সিলেক্ট কৰিলোঁ তলত আহি পেলাই ক্লাছ 9ত গৈছে ছেকশ্যন আমি সিলেক্ট কৰিলোঁ এতিয়া ডেট অফ এডমিশ্যন কিমান তাৰিখে আমি দিছিলোঁ এডমিশ্যন ডেটটো আমি ইয়াত লিখি লওঁ সেম আছিলে এডমিশ্যন ডেটটো 5 তাৰিখ আছিলে সো ইম্পৰ্টত গ'লোঁ আমি ইম্পৰ্টত যোৱাৰ পিছত কনফাৰ্মেশ্যনৰ কাৰণে আকৌ সুধি দিছে সো আমি কনফাৰ্মেশ্যনত ক্লিক কৰিলোঁ কনফাৰ্মেশ্যন ক্লিক কৰাৰ লগে লগে চাওক ষ্টুডেণ্ট ছাকচেছফুলি
ইম্পৰ্টেড মানে সেইখন স্কুলৰ পৰা আপোনাৰ স্কুলৰ ষ্টুডেণ্টটো আহি গ'ল এতিয়া আপোনালোকৰ এই প্ৰচেছটো যদি ফ'ল' কৰে আপোনালোকে বেলেগ স্কুলৰ পৰা ষ্টুডেণ্টটো নিজৰ স্কুলত আনি ল'ব পাৰে চ' ফ্ৰেণ্ডছ আজিৰ কাৰণে ইমানেই আছিলে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব ধন্যবাদ